Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ sir. আজি আমি MS Word ইন্টারেস্টিং আৰু ইম্পৰ্টেন্ট টুল শিকিম যোনবিলাক আমাৰ দৰকাৰ। যোনবিলাক দৰকাৰ হেবিলাক টুলস আমি শিকিম আৰু আমি আজি MS Word ইনসার্ট মেনু কৰিম। ইনসার্ট মেনুত অলৰেডি আমি টেবল শিকিছিলো, পিকচাৰ শিকিছিলো, পিকচাৰত কেনেকৈ এডিট কৰিব লাগে, কেনে পিকচাৰত ফ্ৰেম দিব লাগে, ষ্টাইল দিব লাগে, এইবিলাক শিকিছিলো। আজি আমি আৰু কিছুমান নতুন যেনেকৈ শেপ, ঠিক আছে, তাৰপিছত তোমাৰ আইকনস এইবিলাকৰ ওপৰত কাম কৰিম। তো বলা ডাইৰেক্টলি MS Word ওপেন কৰি লওঁ। তো ইয়াত মই MS Word ওপেন কৰিলো। MS Wordৰ পিছত তোমালোকে ইনসাৰ্টত যাবা। ইনসাৰ্টত তোমালোকে চাব পাৰা শেপ। শেপৰ পৰা ইয়াৰ পৰা বিভিন্ন শেপস আছে যেনেকৈ সিম্পল লাইন। তুমি লাইন টানি দিলা, এনেকৈ লাইন ড্ৰেগ কৰিলা, কালাৰ চেঞ্জ কৰিলা, ঠিক আছে। কালাৰ চেঞ্জ কৰাৰ পিছত তোমালোকে ইয়াত ওয়েট আছে, ওয়েটৰ মাধ্যমে এইটো কি কৰিলা, ইয়াৰ যোনটো ওয়েট আছে এইটো বঢ়াই দিব পাৰা, ঠিক আছে। তাৰপিছত তোমালোকে ইয়াৰ পৰা ইয়াৰ ষ্টাইল যি আছে, ইয়াৰ ষ্টাইল আছে, তো ষ্টাইলো চেঞ্জ কৰিব পাৰা। তো বিভিন্ন ষ্টাইলস আছে, মই অলপ ফাষ্ট দেখাই আছো, ঠিক আছে। তো তোমালোকে কনফিউজ নহবা। তো আউটলাইন, শেপ আউটলাইনত গ'লে তুমি এই সব বস্তু পাবা। তো এইটো লাইন হৈ গ'ল, তো মই লাইনটো ডিলিট কৰি দিওঁ। তো এগেইন ইনসাৰ্টত যাবা, আৰু শেপস আছে যেনেকৈ ইয়াত তুমি বিভিন্ন শেপস আছে, ৰেক্টেংগল আছে, সাৰ্কেল আছে, বিভিন্ন শেপ আছে, ওভেল আছে, যেনেকৈ এইটো সিলিন্ডাৰিকেল একটা শেপ এইটো লৈ ল'লা, এনেকৈ তুমি বনাই ল'লা। বনোৱাৰ পিছত তুমি ইয়াৰ পৰা প্ৰি ডিফাইন কালাৰ এপ্লাই কৰিব পাৰা। শেপ আউটলাইন গুচাই দিবা, মানে তাৰ বৰ্ডাৰটো গুচাই দিলা, দেন তুমি কালাৰ ইয়াৰ পৰা ইভেন চেঞ্জ আগেইন কৰিব পাৰা, ঠিক আছে। তো তুমি তোমাৰ হিচাপে চেঞ্জ কৰি ল'বা। তাৰপিছত তুমি ইয়াত শেপ ইফেক্টস, তো ইয়াত শ্যাডো, তুমি শ্যাডো দিব পাৰা তোমাৰ শেপত, ঠিক আছে। তুমি এনেকৈ চাই ল'বা কোনটো শ্যাডো তোমাৰ কাৰণে মানে তুমি পাৰফেক্টলি এপ্লাই কৰিব পাৰা, সেই শেপটো তুমি ইয়াত এপ্লাই কৰি দিলা। তো ইয়াত চাব পাৰা অল ওভাৰ দ্য মানে বৰ্ডাৰ সাইডত এটা শেড আহি গৈছে। তেনেকৈ তুমি সফট এজ, ঠিক আছে, তুমি এটা লাইট এজ, তেতিয়াহ'লে তুমি কি কৰিবা, শ্যাডো যোনটো আছে এইটো নৰ্মেল ৰাখিবা। শ্যাডো নৰ্মেল ৰখাৰ পিছত তুমি যাবাগে সফট এজত, আৰু ইয়াৰ পৰা এনেকৈ সফট এজ এপ্লাই কৰি দিবা। তো কি হ'ব, ইয়াৰ যোনটো অল মানে বৰ্ডাৰ আছে, বৰ্ডাৰৰ সাইডত এটা লাইট যোনটো কোৱা হয় সফট এজ, ঠিক আছে। তো ইয়াৰ পৰা এপ্লাই কৰিব পাৰা। নেক্সট আহিলে 3D মডেল, 3D ৰোটেট। তো 3D মডেল মানে 3D, ইয়াত পৰা তুমি 3D ষ্টাইল যোনটো আছে ইয়াৰ বিভিন্ন ডাইৰেকশ্যনত তুমি চেঞ্জ কৰিব পাৰা এজ ইউ উইচ। তোমাৰ ইচ্ছা কোনটো কেনেকৈ তুমি এপ্লাই কৰিবা, তুমি ইয়াৰ পৰা কৰি দিবা, ঠিক আছে, এনেকৈ। চ' এইবিলাক যেতিয়া তুমি প্ৰেক্টিছ কৰিবা, চোৱা এইবিলাক অপশ্যন কিছুমান এপ্লিকেশ্যনত নাথাকিব পাৰে, যেনেকৈ 2007 ৱৰ্ড যোনটো আছে, মে বি তাত নাথাকিব পাৰে। থাকিলেতো বহুত ভাল কথা। মই কৈ আছোঁ যে মই যোনটো এপ্লিকেশ্যন ইউজ কৰি আছোঁ এইটো 2021ৰ এপ্লিকেশ্যন হয়। তুমি যদি বিচাৰি মানে তুমি যদি নাজানা যে তোমাৰ এপ্লিকেশ্যনটো কোনটো ভাৰ্চন, তো তুমি ফাইলত যাবা, ফাইলত যোৱাৰ পিছত মোৰত যাবা, ইয়াত একাউণ্টছ আছে, একাউণ্টছত গ'লে তুমি ইয়াত চাব পাৰা প্ৰফেশ্যনেল প্লাছ 2021 ভাৰ্চন, ঠিক আছে। তো এইটো একদম লেটেষ্ট ভাৰ্চন, সেইটোৱে মই ইউজ কৰি আছোঁ। তো তোমালোকে সেই হিচাপে এনেকুৱা হ'ব পাৰে যে ছাৰ আপুনি যোনটো বুজাইছে মোৰ এপ্লিকেশ্যনত নাই, তো সেইটো তুমি লিভ মানে সেইটো এৰি দিয়া, তুমি যোনবিলাক আছে সেইবিলাকৰ ওপৰত কাম কৰা। অ'কে, কি কৰিবা, সেইটো নাথাকিলেতো তুমি আৰু কৰিব নোৱাৰা, তুমিতো নতুনকৈ ইনষ্টল কৰিব লাগিব, মানে 2021 প্ৰফেশ্যনেল ভাৰ্চনটো, ঠিক আছে। তো তাৰ কাৰণে সেইটো মানে এৰি দিবা। তো যোনটো তোমাৰ ইয়াত চাব পাৰা যোনবিলাক আছে সেইবিলাক শ্বেডো যেনেকৈ পাবা, ঠিক আছে, 3D মডেলো পাবা, 3D ৰোটেশ্যন এইবিলাক পাবা, কিন্তু কিছুমান হ'ব পাৰে ডিজাইন নাপাব পাৰা, তো সেইটোৰ কাৰণে পেনিক হ'ব নালাগে। চ' ইয়াৰ পৰা মই এনেকৈ চিলেক্ট কৰি ল'লোঁ। দেন ইয়াৰ পৰা আমি এইটো কৰিলোঁ, মানে শ্বেপৰ ডিজাইন তোমালোকক দেখাই দিলোঁ। তো শ্বেপৰ পিছত আমাৰ আহিলে তলত আইকনছ। এতিয়া আইকনছত কি আছে, আইকনছত মানে বিভিন্ন আইকনছ থাকে ইয়াত, ঠিক আছে। ইয়াত চাব পাৰা বিভিন্ন আইকনছ আছে। ইয়াৰ পৰা তুমি এই ধৰণৰ আইকনছ তোমাৰ যেনেকুৱা ধৰণৰ, যেনেকৈ ষ্ট্ৰিকাৰ্ছ আছে, তাৰপিছত তোমাৰ ইলাষ্ট্ৰেটৰ্ছ আছে, তো এইবিলাক আইকনছ তুমি এপ্লাই কৰিব পাৰা, ঠিক আছে। যেনেকৈ চাইকেল, এটা লিভছ এইটো লাগে, ইয়াৰ পাত এইটো লাগে, এই দুটা লাগে মানিব, মই ইয়াত ক্লিক কৰি দিওঁ। তো মই চিলেক্ট কৰিছোঁ, চিলেক্ট কৰি জাষ্ট ইনচাৰ্ট কৰাৰ লগে লগে সেই দুটা আহি গ'ল আমাৰ ইয়াত, পিকচাৰ হিচাপে আহি যাব বাছ। তাৰপিছত তুমি এইটো চিম্পলি, মই লাষ্ট ক্লাছতো কৈছিলোঁ যে টেক্সট ৰেপত গৈ কিনে তুমি টপ ইয়া বটম টাইট যোনটো এটা কৰি ল'বা, তাৰপিছত এইটো ইজিলি মুভ কৰিব পাৰিবা। ছেম এইটো চিলেক্ট কৰি ল'লা, দেন টেক্সট ৰেপত গ'লে স্কুৱেৰ কৰি দিলা, দেন আগেইন তুমি ইজিলি এইটো মুভ কৰিব পাৰিবা, ঠিক আছে। তো কোনো অসুবিধা নাই। চ' এতিয়া আহি গ'ল, একেলগে আমি লৈ আনিলোঁ দুটা বস্তু। এণ্ড গ্ৰাফিক্স ফৰ্মেট আছে, গ্ৰাফিক্স ফৰ্মেটত যোৱাৰ পিছত তোমালোকে ইয়াৰ পৰা
ইয়াৰ ভিতৰৰ যোনটো মানে ডিজাইন আছে ইয়াত তুমি কিছু চেঞ্জেছ কৰিব পাৰা ইভেন তুমি কালাৰ ভিতৰত দিব পাৰা ঠিক আছে যেনেকৈ মই ইয়াত এতিয়া দি দিলোঁ যেনেকৈ এইটো কালাৰটো অলৰেডি আছিল মই বেলেগ এটা কালাৰ দি দিওঁ যেনেকৈ মই ৰেড দি দিলোঁ অ'কে চ' এণ্ড আউটলাইন কালাৰটো মই ইয়াৰ পৰা বিচাৰি কিনে বেলেগো দিব পাৰোঁ সেইটোতো তোমাৰ এইটো হ'ল আউটলাইন কালাৰ ইয়াৰ পৰাও তুমি দিব পাৰা তো এনেকৈ তুমি ফিক্স কৰিব পাৰা দিব পাৰা ষ্টাইল দেন গ্ৰাফিক্স ইফেক্টছ আছে শ্বেডো वगैरह আছে তুমি যোনটো আমি তাতে আছিল সেইটোৱে মই দি দিলোঁ চোৱা এইটো কিমান ধুনীয়া দেখাত লাগি আছে চ' ইয়াৰ পৰা বিভিন্ন ষ্টাইলছ আছে চ' হোৱাট এভাৰ দ্য ষ্টাইল ইউ ৱান্ট ইউ কেন চুজ ফ্ৰম গ্ৰাফিক ইফেক্টছ যোনটো এইমাত্ৰ মই শ্বেপতো দেখাইছোঁ ঠিক আছে তো আই থিংক তোমালোকে এইটো বুজি পাইছা কেনেকৈ আমি এটা পিকচাৰত ইয়া একটা আইকনত কেনেকৈ আমি এপ্লাই কৰোঁ তো ইয়াতে আছে সব গোটেই অপশ্যনছবিলাক যেতিয়া তুমি চোৱা মই বাহিৰত ক্লিক কৰিলোঁ এতিয়া ইয়াত গ্ৰাফিক্স পিকচাৰ ইয়া গ্ৰাফিক্স বুলি একো নাই গ্ৰাফিক্স ফৰ্মেটটো নাই যেতিয়া যেনেকৈ মই ইয়াত ক্লিক কৰিম চিলেক্ট কৰাৰ লগে লগে ইয়াত গ্ৰাফিক্স ফৰ্মেট আহি যাব তাৰপিছত তুমি এইবিলাক বস্তু এপ্লাই কৰিবা ঠিক আছে তো ইয়াত চাব পাৰা কনভাৰ্ট টু শ্বেপ তো এইটো ইয়াত লিখা আছে ইয়াত চেঞ্জ তুমি যদি চেঞ্জ কৰিব বিচাৰিছা গ্ৰাফিক্স ঠিক আছে মানি লোৱা তোমাক এইটো নালাগে ফ্ৰম আইকনছ তো ফ্ৰম আইকনছ আমি ইয়াৰ পৰা বেলেগ এটা লৈ ল'ম ঠিক আছে তো মই ইয়াত কি কৰিলোঁ চুজ এন আইকন মই ইয়াত ক্লিক কৰিলোঁ আগেন মই ইয়াত ক্লিক কৰিলোঁ এণ্ড দেন মই বেলেগ এটা চুজ কৰি ল'লোঁ মানি লোৱা মই চুজ কৰিলোঁ এইটো চুজ কৰিলোঁ এই আইকনটো ইনচাৰ্ট কৰি দিলোঁ এণ্ড চোৱা চেঞ্জ হৈ গ'ল তো বেলেগ আইকনছ বেলেগ মই শ্বেপ লৈ ল'লোঁ এণ্ড মই চেঞ্জ কৰিব পাৰিছোঁ ঠিক আছে তো আই থিংক তোমালোকে বুজি পাইছা ক'ৰ পৰা কি ল'ব লাগে তো শ্বেপ হৈ গ'ল দেন আইকন হৈ গ'ল আইকন এইটো যোনটো আইকন মই য'ৰ পৰা লৈছিলোঁ ইয়াৰ পৰা ল'ব পাৰা ইয়া ফিৰ গ্ৰাফিক্স ফৰ্মেটত গৈ কিনে তুমি ইয়াৰ পৰা চেঞ্জ ইয়াৰ পৰা ফ্ৰম আইকনছ ল'ব পাৰা ঠিক আছে এণ্ড কনভাৰ্ট শ্বেপত এইটো কনভাৰ্ট হৈ গ'ল এতিয়া তো এইটো ইমান ডিমাণ্ডিং নহয় ইয়াত তুমি ক'ব পাৰা ইমান ইম্পৰ্টেণ্ট নহয় কনভাৰ্ট টু শ্বেপ কৰা ইয়া সেইটো আমাৰ অলৰেডি শ্বেপ আছে আমি শ্বেপৰ পৰা ল'ম আমাৰ যি দৰকাৰ আমি শ্বেপৰ পৰা লৈ ল'ম ঠিক আছে তো এতিয়া নেক্সট আমাৰ আহিলে অনলাইন 3D মডেলছ তো অনলাইন 3D মডেলছ ক'ৰ পৰা মই ল'লোঁ মই তোমালোকক আগেইন দেখাই দিওঁ ইয়াত চাব পাৰা 3D মডেলছ এই অপশ্যনটো নাথাকিব পাৰে চ' ডোণ্ট পেনিক লিভ এৰি দিবা ঠিক আছে ইয়াত বিভিন্ন 3D মডেলছ আছে এতিয়া মানি লোৱা মই এটা 3D মডেলছ ল'ব বিচাৰিছোঁ ঠিক আছে তো মই এতিয়া মই 3D মডেলত ক্লিক কৰিলোঁ 3D মডেলত ক্লিক কৰাৰ পিছত ইয়াত বিভিন্ন অপশ্যনছ আছে বিভিন্ন ডিজাইনছ আছে 3D মডেলত মানি লোৱা মই ইয়াত ক্লিক কৰিলোঁ ইয়াত ক্লিক কৰাৰ লগে লগে যেনেকৈ ইয়াত বিভিন্ন ধৰণৰ কি আহি গ'ল তোমাৰ 3D মডেল আহি গ'ল মানি লোৱা মই এইটো চিলেক্ট কৰিলোঁ এণ্ড ইনচাৰ্ট কৰিলোঁ এণ্ড এইটো অলপ সময় লয় তো ইয়াত চাব পাৰা মোৰ এই ডগটো আহি গৈছে কুকুৰটো আহি গৈছে চাব পাৰা আৰু একদম 3D ষ্টাইল ইয়াত কি ধুনীয়াকৈ তুমি ৰোটেট কৰিব পাৰা চোৱা কমপ্লিটলি তো 3D ষ্টাইল পুৰা ৰোটেট হৈ আছে ঠিক আছে তো ইয়াত চাব পাৰা যোনটো আমাৰ 3D ডগ আহি গৈছে এইটো জাষ্ট তুমি এনেকৈ এই যে মাজত এটা গোলৰ নিচিনা এটা চিম্বল আছে ইয়াৰ মাধ্যমে তুমি এইটো 360 তুমি ৰোটেট কৰিব পাৰা ঠিক আছে 3D ৰিছেট কৰিব পাৰা 3D মডেল ভিউ মানে তুমি যিকোনো ফালে এইটো মুভ কৰি ঘূৰাব পাৰা আৰামছে চোৱা আৰামছে ঘূৰাব পাৰা আদাৰৱাইজ তুমি ইয়াত যাবাগে 3D মডেল ভিউজ ইয়াৰ পৰা তুমি চেঞ্জ কৰিব পাৰা ইয়াৰ পৰা আৰামছে চেঞ্জ হৈ যাব ঠিক আছে এণ্ড তাৰপিছত আমি নৰ্মেল ওপৰতো এইটো কৰিলোঁ এইটো আহি গ'ল এতিয়া তুমি ইয়াত চাব পাৰা চিন তুমি ইয়াৰ পৰা চিন ক্ৰিয়েট কৰিব পাৰা যেনেকৈ এইটো খজুৱাইছে ঠিক আছে দেন তুমি বেলেগ আৰু কি আছে এনেকৈ এইটো দেন মানে ইয়াৰ এক্টিভিটিছবিলাক এই ডগৰ যোনবিলাক এক্টিভিটি আছে পুৰা দেখাই আছে তোমাক তো ইয়াৰ পৰা তুমি আৰামছে এপ্লাই কৰিব পাৰা এইবিলাক অ'কে চ' আই থিংক তোমালোকে বুজি পাইছা চ' এনেকৈ আৰামছে চিনছবিলাক এপ্লাই কৰিব পাৰা এণ্ড 3D মডেলছত ইয়াত গৈ কিনে যদি তোমাৰ ডিভাইচত আছে কোনো মডেল সেইটো আনিব পাৰা আদাৰৱাইজ 3D মডেল ইয়াৰ পৰা আনিব পাৰা অ'কে চ' আই থিংক তোমালোকে এইটো বুজি পাইছে 3D মডেলটো কেনেকৈ কাম কৰে আৰু ক'ৰ পৰা আনিব লাগে চ' ইনচাৰ্টত গৈ কিনে 3D মডেল ইয়াৰ পৰা লৈ আনিবা চ' মই এইটো ডিলিট কৰি দিওঁ বৰ্তমান যদি তোমালোকে
নোভা 3D মডেল প্ৰব্লেম নাই, আপগ্ৰেড ভাৰ্চনত আছে, মই তোমালোকক কৈ দিলোঁ। এতিয়া আমি আহি যাওঁ স্মাৰ্ট আৰ্ট। তো স্মাৰ্ট আৰ্টত আহিলে তুমি চাব পাৰা বিভিন্ন স্মাৰ্ট আৰ্ট আছে, যেনেকৈ পিৰামিড আছে, পিকচাৰ অফিচ .com, এইটোতো ডাইৰেক্ট ইণ্টাৰনেটৰ লগত কানেক্ট হৈ যাব। হাইৰেচি আছে, ঠিক আছে। মই হাইৰেচিৰ এটা এক্সাম্পল, চিম্পল এক্সাম্পল তোমালোকক প্ৰথমত দেখাই দিওঁ। চ' এইটো মই ইনচাৰ্ট কৰি ল'লোঁ। এতিয়া মানি লোৱা ইয়াত মই লিখি দিলোঁ ফাৰ্ষ্ট একদম প্ৰিন্সিপাল একদম ষ্টাৰ্টিঙত প্ৰিন্সিপাল দি দিলোঁ, একদম হেড অফ দ্য ডিপাৰ্টমেণ্ট, HOD হয়, হেড অফ দ্য ডিপাৰ্টমেণ্ট, ইয়াত দি দিওঁ HOD, হেড অফ দ্য ডিপাৰ্টমেণ্ট। প্ৰিন্সিপালৰ পিছত তাৰপিছত ডিপাৰ্টমেণ্ট, HOD কোন ডিপাৰ্টমেণ্ট হেণ্ডেল কৰে, মানি লোৱা সি হেণ্ডেল কৰে ছায়েন্স ডিপাৰ্টমেণ্ট হেণ্ডেল কৰে, ঠিক আছে। চ' দেন কমাৰ্চ ডিপাৰ্টমেণ্ট হেণ্ডেল কৰে, তাৰপিছত আৰ্টছ ডিপাৰ্টমেণ্ট হেণ্ডেল কৰে, এনেকৈ তুমি বনাব পাৰা। চ' এনেকৈও হয়। আদাৰৱাইজ ইয়াত অপশ্যন আছে কেনেকৈ আমি এইটোক চেঞ্জ কৰিব পাৰোঁ, ঠিক আছে। তো এটা কাম কৰা যায়, মুভ ডাউন কৰি দিওঁ, ঠিক আছে। এইটোত চিলেক্ট কৰি চাওঁ, তুমি প্ৰমোট কৰিব পাৰে, ডিমোট কৰিব পাৰা। তো চাব পাৰা, ইয়াক আমি ডিমোট কৰি দিলোঁ, ঠিক আছে। আগেইন প্ৰমোট কৰিব পাৰোঁ, এনেকৈ প্ৰমোট কৰিম। এতিয়া এই ডিজাইনটো হৈছে, এতিয়া মই মানে এই ডিজাইনৰ হিচাপে হৈছে। যদি মই এইটো ক্লিক কৰোঁ, ইয়াত চেঞ্জ নহ'ব, ইয়াত খালি ষ্টাইল হ'ব। ইয়াত চিম্পলি তুমি ষ্টাইল এপ্লাই কৰিব পাৰা, ঠিক আছে। তো এই বস্তুটো ডাইৰেক্টলি চেঞ্জ কৰিব নোৱাৰিবা, তোমাৰ সেই মানে এইবিলাক ডিজাইন হয়। এতিয়া যেনেকৈ প্ৰিন্সিপালৰ তলৰ HOD দিছোঁ ছায়েন্স, আৰু HOD কি কৰে, কোনটো ডিপাৰ্টমেণ্ট হেণ্ডেল কৰে, ছায়েন্স, কমাৰ্চ আৰু আৰ্টছ হেণ্ডেল কৰে, ঠিক আছে। চ' ফিৰ তুমি ইয়াত লিখি দিয়া ভাইচ প্ৰিন্সিপাল, ঠিক আছে। তো ভাইচ প্ৰিন্সিপালৰ তলত এতিয়া HOD হ'ব। এতিয়া HOD তোমাৰ 3টা হ'ব পাৰে, কিয় হ'ব নোৱাৰে, HOD মানে হেড অফ দ্য ডিপাৰ্টমেণ্ট। এতিয়া ইয়াতো আমি দি দিওঁ H অফ দ্য ডিপাৰ্টমেণ্ট। HOD বহুত কেইটা হ'ব পাৰে, হেড অফ দ্য ডিপাৰ্টমেণ্ট, HOD হেড অফ দ্য ডিপাৰ্টমেণ্ট। এতিয়া ইয়াৰ তলত আমাক লাগে, তো ইয়াৰ তলত লাগে যদি ইয়াত এড কৰিম, ইয়াত এড শ্বেপ আফটাৰ, ঠিক আছে, এড শ্বেপ বিফৰ, এড শ্বেপ এবভ, বিলো কৰি দিওঁ। তো ইয়াৰ তলত আহি গ'ল, আৰু এইটো মই দি দিলোঁ ইয়াত ছায়েন্স, ঠিক আছে। ই ছায়েন্স ডিপাৰ্টমেণ্ট হেণ্ডেল কৰে। দেন এইটো চিলেক্ট কৰিলোঁ, ইয়াৰ তলত মই শ্বেপ দি দিলোঁ, আৰ্টছ ডিপাৰ্টমেণ্ট হেণ্ডেল কৰে, আৰু এইজনে কমাৰ্চ হেণ্ডেল কৰে। চ' এনেকৈ তুমি দিব পাৰা। তাৰপিছত তুমি ডিজাইনটো তোমাৰ হিচাপে ল'বই পাৰা, সেইটো কোনো ডাঙৰ মেটাৰ নকৰে, ইয়াৰ পৰা লৈ ল'বা। চ' আই থিংক যোনটো মই তোমালোকক এতিয়া বুজালোঁ, এইটো বুজি পাইছে কেনেকৈ আমি হাইৰাৰ্কি এপ্লাই কৰিব পাৰোঁ, ঠিক আছে। তো মই ডিলিটো কৰি দিলোঁ। দেন স্মাৰ্ট আৰ্টত আৰু কি দেখাব পাৰোঁ তোমালোকক, যেনেকৈ পিৰামিডত মই যেনেকৈ এইটো লৈ ল'লোঁ। এণ্ড মই ইয়াত তোমালোকক এইটো বুজাব বিচাৰিছোঁ যে ওপৰতটো হ'ব যেনেকৈ কেছ মেমৰি হৈ গ'ল, ছেকেণ্ড এইটো হৈ গ'ল যেনেকৈ ৰেম হৈ গ'ল, এণ্ড তোমাৰ এইটো হৈ গ'ল যেনেকৈ SSD, ঠিক আছে। তো কেছ ৰেম মানে কেছ মেমৰি হ'ল ভেৰি ফাষ্ট, তাৰপিছত ৰেম, তাৰপিছত SSD, যোনটোত পাৰ্মানেণ্টলি ষ্ট'ৰ হয়। এতিয়া তুমি মুভ অফ কৰিব পাৰা, ইয়াত চিলেক্ট কৰিলে SSDক ওপৰত লৈ যাব পাৰে, এনেকৈ মুভ কৰিলে একদম ওপৰত গ'লগৈ। ৰেমক ওপৰত ল'ব লাগে, মুভ কৰিলে এতিয়া SSDৰ পিছত ৰেম আহিব, তাৰপিছত কেছ মেমৰি আহিব, ঠিক আছে। ইয়াৰ পৰা কালাৰ চেঞ্জ কৰিব পাৰা। তো আই থিংক তোমালোকে বুজি পাইছা স্মাৰ্ট আৰ্ট। তো স্মাৰ্ট আৰ্ট এনেকৈ বিভিন্ন স্মাৰ্ট আৰ্ট তুমি ইয়াৰ পৰা চুজ কৰি ল'বা। তো এটা কাম কৰোঁ, এইটো অ'কে, ঠিক আছে, এইটো কমপ্লিট হৈ গ'ল। এতিয়া আমি নেক্সট চাৰ্টত যাওঁ। চাৰ্টত ইয়াত বিভিন্ন চাৰ্ট আছে। মই নৰ্মেল কলম চাৰ্টটো লৈ ল'লোঁ, এইটোৱে চিলেক্ট অ'কে কৰোঁ, আহি গ'ল। ইয়াত তোমাক অট'মেটিকলি দেখাই দিব চাৰ্ট ইন মাইক্ৰ'ছফ্ট ৱৰ্ড, ঠিক আছে। ইয়াত তুমি ছাবজেক্ট লিখি দিয়া, যেনেকৈ মেথ, ছায়েন্স, ছ'চিয়েল, ঠিক আছে, ছ'চিয়েল লিখি দিলা। দেন
অমিত জয় আৰু কমল ইয়াত মার্কস দি দিলা তো সেই হিসাবে চেঞ্জ হৈ গ'ল তো ইয়াত চাব পাৰা এতিয়া চেঞ্জ হৈ গ'ল তো ইয়াত অমিত কি মার্কস পাইছে সরি অজয় তাৰপিছত অমিতে জয় আৰু কমল আৰু তলত তুমি চাব পাৰা ব্লু টু ইন্ডিকেট কৰি আছে ম্যাথছ সায়েন্স টু অরেঞ্জ আৰু সোশ্যাল টু তোমাৰ ক্লে কালার ইয়া কিবা বেলেগ এটা কালার ইয়াত দিয়া আছে ওকে সো এনেকে তোমালোকে চার্ট বনাব পাৰিবা ইয়াৰ পৰা বিভিন্ন ধৰণৰ ষ্টাইলছ চাৰ্ট আছে তুমি হেবিলাকো ইয়াত লব পাৰিবা সো এই ধৰণৰ কনসেপ্ট তুমি ইয়াত এপ্লাই কৰিবা ইয়াৰ পৰা দেখাব পাৰিবা তো ইয়াত লাইন চাৰ্টও আছে যেনেকৈ এটো লাইন চাৰ্ট মই যেনেকৈ মই লৈ ললো ইয়াত যেনেকৈ এপ্লাই কৰি দিলো ইয়াত সিৰিজ আছে সিৰিজ মানি লোৱা এটো টেষ্ট সিৰিজ চলি আছে 1 2 3 ইয়াত ক্যাটেগৰি মানে ইয়াত তুমি দি দিয়া যেনেকৈ ইন্ডিয়া আহি গ'ল ঠিক আছে তাৰপিছত শ্ৰীলংকা দি দিলা তাৰপিছত তুমি দি দিলা তেনেকৈ কেইটামান তুমি টেষ্ট সিৰিজৰ হিচাপে দি দিলা তাৰপিছত ইয়াতৰ পইণ্ট তুমি দি দিলা ঠিক আছে যেনেকৈ ঠিক আছে ইয়াত যোনটো পইণ্ট হেতু আছে আদাৰৱাইজ তুমি ৰান ৰেট দি দিয়া 300 কৰিলে ইন্ডিয়া ফাৰ্ষ্ট সিৰিজত তাৰপিছত 320 কৰিলে শ্ৰীলংকা তাৰপিছত পাকিস্তানে কৰিলে মানি লোৱা 260 সাউথ আফ্ৰিকা কৰিলে 270 দেন अगेन ইন্ডিয়া কৰিলে 210 কৰিলে ফাৰ্ষ্টত সেকেন্ডত 278 या 2 এনেকে তুমি সিরিজ হিসাবে পঢ়াব পাৰা দেন ইন্ডিয়া अगेन রান রেট মানে কাৰ ভাল তো 210 কৰিলে या 200 কৰিছে ইহতি 190 কৰিছে দেন 170 কৰিছে তো এনেকে তুমি এই লাইন চাৰ্টৰ মাধ্যমে দেখাব পাৰা যোনটা আমি টিভিটো চাও যে ইন্ডিয়া কেনেকা ধৰণৰ ৰান কৰিছে শ্ৰীলংকা কি ধৰণৰ ৰান কৰিছে তো এইবিলাক ইয়াত আৰামছে আমি বুজি পাও হয়নে তো তুমি চাব পাৰা ইন্ডিয়াৰ যোনটো লাষ্ট সিৰিজ আছে তাত হি 200 কৰিছে তাৰ পিছত তাৰ কম কৰিছে তোমাৰ শ্ৰীলংকা তাৰ পৰা কম পাকিস্তান তাৰ পৰা কম সাউথ আফ্ৰিকা কৰিছে তো এনেকে আমাৰ আমি আৰামছে বুজি লওঁ বস্তুবিলাক তো আই থিংক তোমালোকক মই জি বস্তু আজি বুজালো তোমালোকে বুজি পাইছে আশা কৰো যদি তোমালোকে আমাৰ ভিডিওছ বিলাক ভাল পাই আছে প্লিজ তোমালোকে আমাৰ লক্ষ্য অনলাইন ট্ৰেনিং যোনটো ইউটিউবত আমাৰ চেনেল আছে হেতুক সাবস্ক্ৰাইব কৰা লাইক কৰিবা আৰু আমাৰ ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট হেতুকো ফলো কৰিবা তেতিয়ালে তোমালোকে ডেইলি বেসিছত কিছু না কিছু আৰু নতুন এডুকেশনাল ভিডিও আমি আমাৰ ফালৰ পৰা দি থাকিম থ্যাংক ইউ বাই বাই টেক কেয়ার